অসমৰ বা ভাৰতবৰ্ষৰ যিসমূহ জনপ্ৰতিনিধি আছে 5 বছৰৰ কাৰণে MLA হৈছে MP হৈছে ভাল কথা তেখেতসকলে কিন্তু আমৃত্যু যি পেঞ্চন পাই আছে সেই পেঞ্চন ব্যৱস্থা আমাকো দিব লাগে আৰু সেই পেঞ্চন ব্যৱস্থা নোপোৱালৈকে কৰ্মচাৰী সমাজ ক্ষান্ত নাথাকে আমি পুনৰবাৰ আহ্বান জনাইছো যদি UPS ব্যৱস্থা ইমান ভাল হয় নিশ্চিতভাৱে তেখেতসকলে লৈ কিনে দেখুৱাওক তেখেতসকলে যেহেতু আদৰ্শ হোক সেই কথাটো আমি আহ্বান জনাইছো এই অভিৱৰ্তনতে বিভিন্ন জিলা সমিতিয়ে আমালৈ তেখেতসকলৰ অভিমত পৰামৰ্শ দিছে বিভিন্ন সংস্থা সংগই আৰু সেই অভিমতসমূহ আমি কম্পাইল কৰি অনাগত নৱেম্বৰ মাহত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছে আৰু এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত এই সমগ্ৰ অভিমতখিনি বিশ্লেষণ কৰি অনাগত দিনত সংগ্ৰামী কাৰ্যসূচী ঘোষণা হ'ব এনৰ ঠাইত ইউ হৈছে ব্যৱস্থা একে NPSৰ পিছত UPS সৃষ্টিৰ জৰিয়তে আমাৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে আমাৰ বহুত মানুহ ভাবি আছে দীঘলীয়া চাকৰি থাকিলে NPSৰ আণ্ডাৰত থাকিলে সুবিধা হ'ব কম দৈৰ্ঘ্যৰ চাকৰি থাকিলে UPS ব্যৱস্থাৰ অধীনত সুবিধা হ'ব এই ধৰণৰ ভ্ৰান্ত ধাৰণা বা এটা বেমেজালিৰ সৃষ্টি এটা হৈছে গতিকে আমি এই বেমেজালিত থাকিব নিবিচাৰো এগৰাকী শিক্ষক কৰ্মচাৰীয়ে 1 লাখ টকা 80,000 টকা দৰমহা লৈছে পেঞ্চন পাইছে 1500 1800 2500 বা 3000 টকা এগৰাকী কৰ্মচাৰীয়ে 70-80,000 টকা দৰমহা ড্ৰ কৰি আছে কাইলৈ তেখেতে ৰিটায়াৰমেণ্টত যাব 2000 টকা পেঞ্চন পাব কেনেকৈ সম্ভৱ তেখেতে দৰব খাবলৈকে নুজুৰিব গতিকে এই ধৰণৰ ব্যৱস্থা আচলতে বিশৃংখল ব্যৱস্থা এই বিশৃংখল ব্যৱস্থাৰ পৰা আমি পৰিত্ৰাণ বিচাৰিছো শিক্ষক কৰ্মচাৰীৰ বৃদ্ধকালত অৱসৰকালীন জীৱনৰ নিৰাপত্তা বিচাৰি